লতা মংগেশকাৰ বিহীন ভাৰতৰ সংগীত জগত ভাৰতৰ সংগীত জগতৰ বাবে সকলো অৱদানে আগবঢ়াই থৈ গ'ল লতা মংগেশকাৰে। এগৰাকী মহান শিল্পী আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেওঁৰ অন্তিম যাত্ৰাৰ প্ৰতিটো দৃশ্য আমি আপোনালোকক দেখুৱাই আছোঁ। স্বৰ্গৰথত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হৈছে। এখন পুষ্পসজ্জিত স্বৰ্গৰথ, পিছে পিছে হাজাৰ হাজাৰ মানুহ। আৰক্ষী নিৰাপত্তাৰক্ষীৰে আবেষ্টনীত থকা এখন স্বৰ্গৰথ বৰ্তমান আগবাঢ়ি আছে ছত্ৰপতি শিৱাজী পাৰ্ক অভিমুখে। এই আপোনালোকে মুম্বাইৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখিছে। ৰাস্তাৰ দুয়োকাষে মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। হয়তো হাজাৰৰ পৰা লাখৰ ঘৰ অতিক্ৰম কৰিবগৈ পাৰে। ইমান সংখ্যক মানুহ, সম্পূৰ্ণ পথছোৱাত কেৱল মানুহ আৰু স্বৰ্গৰথৰ পিছত অসংখ্য গাড়ী আৰু মানুহৰ ভিৰ হৈছে। সকলোৱে লতাজীক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ এই অন্তিম যাত্ৰাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। এয়া লতাজীৰ অন্তিম যাত্ৰাৰ পোনপটীয়া সম্প্ৰচাৰ। এফালে আপোনালোকে দেখিছে অন্তিম যাত্ৰাৰ স্বৰ্গৰথ আগবাঢ়ি যোৱাৰ দৃশ্য, আনফালে ছত্ৰপতি শিৱাজী পাৰ্কৰ পৰাও বিশেষ সম্প্ৰচাৰ। দুয়ো স্থানতে বহু সংখ্যক লোকৰ সমাগম হৈছে। আৰু আমি যি তথ্য লাভ কৰিছোঁ সেই অনুসৰি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হ'ব ছত্ৰপতি শিৱাজী পাৰ্কত, আৰু তাতেই তেওঁ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব লতাজীৰ বাবে। আৰু তাৰ পাছত পঞ্চভূতত বিলীন হ'ব লতাজীৰ নশ্বৰ দেহ। কোকিলকণ্ঠী লতা মংগেশকাৰ আৰু ভাৰতবৰ নাইটিংগেল হিচাপে খ্যাত লতা মংগেশকাৰ আছিল ভাৰতৰ সংগীতৰ কণ্ঠ। গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছিল, কাৰণ বহু হাজাৰ গীত তেওঁ পৰিৱেশন কৰিছিল। তেওঁ ইতিহাস এটাৰ পাছত এটাকৈ ৰচনা কৰি গৈছিল আৰু নিজৰ ৰেকৰ্ডসমূহে তেওঁ ভংগ কৰিবলৈ সক্ষম হৈছিল। তেনে এগৰাকী মহান শিল্পী, অনন্য ব্যক্তিত্বৰ অধিকাৰিণী শিল্পী লতা মংগেশকাৰ আজি আমাৰ মাজৰ পৰা আঁতৰি গ'ল। কোন অহা নাই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ। ৰাজনৈতিক নেতাৰ পৰা সমাজকৰ্মী, ক্ৰীড়া জগতৰ ব্যক্তি, প্ৰতিটো ক্ষেত্ৰৰ প্ৰতিগৰাকী ব্যক্তি আজি লতা মংগেশকাৰক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবলৈ হস্পিটেলতেই হওক বা তেওঁৰ বাসগৃহতেই হওক বা বৰ্তমান সময়তো এই অন্তিম যাত্ৰাৰ কাৰ্যসূচী চলি থকাৰ সময়তো আমি দেখিবলৈ পাইছোঁ বহু লোকে ভিৰ কৰিছেহি, পুষ্পাঞ্জলি অৰ্পণ কৰি সেৱা জনাইছে আৰু এই অন্তিম যাত্ৰাৰ কাৰ্যসূচীত অংশ লৈছে। কণ কণ ল'ৰাৰ পৰা বৃদ্ধলৈকে প্ৰতিগৰাকী ব্যক্তিয়ে ওলাই আহিছে। আজি মুম্বাইৰ ৰাজপথত এনেধৰণৰ এক অভূতপূৰ্ব দৃশ্য দেখিবলৈ পোৱা গৈছে। হাজাৰ হাজাৰ মানুহ আৰু এই হাজাৰ হাজাৰ ভিৰ ফালি বৰ্তমান এই স্বৰ্গৰথখন আগবাঢ়ি গৈ আছে ছত্ৰপতি শিৱাজী পাৰ্ক অভিমুখে। তাতেই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব এই মহান শিল্পীগৰাকীৰ। আপোনাৰ মোৰ প্ৰতিগৰাকী ভাৰতীয়ৰে প্ৰিয় শিল্পী লতা মংগেশকাৰ। के इस अंतिम यात्रा का उसमें लोग शामिल हैं और पीछे आप देखेंगे तो एक जन सैलाब आपको नजर आएगा। हालांकि कोरोना की वजह से भीड़ को बहुत काबू नियंत्रित करने की कोशिश की गई है, लेकिन ये नियंत्रण उस इच्छा से, उस भावना से बहुत ऊपर है जो आज सब पर हावी है। सबकी आंखें नम है, सबकी आंखें गमगीन हैं। सब नहीं चाहते थे कि आज सुबह ये खबर सुनने को मिले। रविवार की सुबह ऐसी खबर आई जिस पर भरोसा यकीन कर पाना मुश्किल था, लेकिन स्वर कोकिला को इसी तरह से जाना था हम सबको अलविदा होते हुए। अमिताभ बच्चन ने कहा कि अब उनकी स्वर्ग में आवाज गुंजायमान होगी। आशीष, अभी उनकी यात्रा का ये जो अंतिम पड़ाव है, वहां तक पहुंचने में कितना वक्त लगेगा? जी, जिस तरह से ट्रक आगे बढ़ रहा है उसके मद्देनजर कहीं न कहीं अभी 45 मिनट और जो है वो वक्त लग सकता है, क्योंकि ट्रक की गति बहुत धीरे है। सबसे अहम बात यह कि पैडर रोड से लेके महालक्ष्मी से लेके हाजी अली से लेके अभी वर्ली तक के रास्ते में ट्रक की स्पीड बहुत कम रखी गई है, ताकि लोग जो है वो उनके दर्शन कर सके। और यही वजह है कि जो कहा जाए कि पीछे एक गाड़ियों की रफ्तार है वो मुंबई एक थम सी गई है। लोग धीरे धीरे इसमें काफिले में जो है वो जुड़ने लगे हैं, और जहां तक नजर जाती है लोग जो है वो दिखाई पड़ते हैं। और साफ तौर पे कहा जाए कि ये अभी तक का सबसे बड़ा काफिला है जिसमें लोग शामिल हुए हैं। फिलहाल जो है लोग जो है वो एक एक करके जुड़ रहे हैं। अब ट्रक ने थोड़ी रफ्तार पकड़ी है। ये रफ्तार पकड़ने के साथ धीरे धीरे काफिला आगे की तरफ बढ़ रहा है, और कोशिश ये की जा रही है कि ज्यादा से ज्यादा लोग ये कोशिश कर रहे हैं कि उनके जो है वो आखिरी दर्शन कर सके। अब वर्ली नाके तक जो है ये तो काफिला पहुंचा हुआ है, लेकिन इसके बाद सीधे
शिवाजी पार्क तक के लिए गाड़ियां अपनी रफ्तार पकड़ लेंगी, क्योंकि दोनों ही तरफ अब एक लंबा ट्रैफिक जाम जो है वो होता चला जा रहा है। दूसरी तरफ सड़क का दूसरा हिस्सा जो है वो पूरी तरह से जाम हुआ है, क्योंकि रास्ते पर लोगों की भीड़ जो है वो उतर आई है। अब धीरे धीरे ट्रक ने रफ्तार पकड़ ली है और उम्मीद की जा सकती है कि अगले 15 से 20 मिनट का दौर होगा, जिसमें लता मंगेशकर जी का पार्थिव शरीर जो है वो शिवाजी पार्क पहुंचेगा। शिवाजी पार्क में उनके अंतिम दर्शन के लिए আৰু প্ৰায় 15-20 মিনিট সময় লাগিব। তাৰ পাছতেই লতা দিদিৰ পাৰ্থিৱ শৰীৰ শিৱাজী পাৰ্কত গৈ উপস্থিত হ'ব। তালৈ নিয়া হৈ আছে, যিহেতু প্ৰথমে কিছু ভিৰ আছিল, সেয়েহে ধীৰ গতিত গাড়ীখন আগবাঢ়িছিল সেই পুষ্পসজ্জিত স্বৰ্গৰথখন। কিন্তু এতিয়া ভিৰ কিছু নিয়ন্ত্ৰণ কৰা হৈছে। কৰোনা পৰিস্থিতিৰ কথাও আছে, সেয়েহে আৰক্ষীয়ে সকলো বিষয়, যদিও সেইটো সম্ভৱ নহয়, কিন্তু চেষ্টা কৰিছে। কাৰণ মানুহৰ অন্তৰৰ পৰা সেই মৰম আঁতৰাই দিয়াটো সহজ নহয়। যি অকৃত্ৰিম মৰম লতা দিদিৰ প্ৰতি আছে, সেই মৰমৰ বাবে এইসকলো ওলাই আহিছে, দৌৰি দৌৰি গৈ আছে, পদব্ৰজে গৈ আছে। বহুতে গাড়ীৰ আশ্ৰয় লৈছে, গাড়ীত গৈ আছে, কিন্তু বহুতে পদব্ৰজে লতা দিদিৰ এই পুষ্পসজ্জিত স্বৰ্গৰথখনৰ সমান্তৰালভাৱে গৈ আছে ছত্ৰপতি শিৱাজী পাৰ্ক অভিমুখে। আৰু আমাৰ সাংবাদিকে ইতিমধ্যে কৈছে যে প্ৰায় 20 মিনিটমান সময় লাগিব। তাৰ পাছতেই শিৱাজী পাৰ্কত এই স্বৰ্গৰথখন গৈ উপস্থিত হ'ব। তাৰ পাছত লতা দিদিৰ পাৰ্থিৱ শৰীৰটো স্বৰ্গৰথৰ পৰা নমোৱা হ'ব আৰু অন্ত্যেষ্টিক্ৰিয়াৰ বাবে চিতাত স্থাপন কৰা হ'ব। আৰু তাৰ পাছতেই পঞ্চভূতত বিলীন হ'ব লতা দিদিৰ নশ্বৰ দেহ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে গভীৰ দুখ প্ৰকাশ কৰিছে লতা দিদিৰ মৃত্যুত। কি কয় জুবিন গাৰ্গে, শুনাই লৈছোঁ। আজি এটা বৰ দুখৰ দিন আমাৰ কাৰণে। আমি আমাৰ ইণ্ডিয়ান সংগীতৰ সাম্ৰাজ্ঞী লতাজিক হেৰুৱাইছোঁ আৰু তেখেতৰ আত্মচিৰ শান্তি লাভ কৰক তাকে কামনা কৰিছোঁ। তেখেতৰ গানসমূহ, তেখেতৰ স্মৃতিবিলাক আমি ইমান দিন দেখি আহিছোঁ সৰুৰ পৰা, সেইবিলাক সদায় অমৰ হৈ থাকিব আমাৰ বুকুৰ মাজত আৰু তেখেতৰ গানৰ মাজে আমি তেখেতক জীয়াই ৰাখিম। গানৰ মাজত জীয়াই ৰাখিম লতা মংগেশকাৰক, জুবিন গাৰ্গৰ এই মন্তব্য। অস্কাৰ বিজয়ী ভাৰতৰ আন এগৰাকী মহান সংগীতজ্ঞ A.R. ৰহমানে গভীৰ দুখ প্ৰকাশ কৰিছে লতা মংগেশকাৰৰ মৃত্যুত। কি কয় A.R. ৰহমানে, এবাৰ শুনাব বিচাৰিছোঁ। It's a very, very sad day for all of us. When people live, we take it for granted. And somebody like Lataji is not just a singer, not just an icon. I think part of a soul, part of a consciousness of India, Indianness, Hindustani music, Urdu poetry, Hindi poetry, Bengali, and so many other languages she sang. And this void is going to remain forever for all of us. A.R. ৰহমানৰ এই মন্তব্য আপোনালোকে শুনিলে। সকলো গভীৰ শোকত ম্ৰিয়মান, সকলোৰে চকুৰ পৰা চকুলনি কৰি আহিছে, ক'বলৈ যেন কাৰোৰে ভাষা নাই। কিন্তু অতীত স্মৃতিসমূহো ৰোমন্থন কৰিছে, যিসকলে লতা দিদিৰ সান্নিধ্য লাভ কৰিছিল। কেৱল তেওঁ গীতৰ মাজতেই মহান নাছিল, তেওঁৰ ব্যক্তিত্বও আছিল মহান। সহজ সৰল জীৱন যাপন তেওঁৰ মূল লক্ষ্য আছিল। মানুহৰ শিল্পী হ'ব বিচাৰিছিল তেওঁ, কেৱল মাত্ৰ চমক দিয়া শিল্পী নহয়। আৰু সেয়েহে হয়তো লতা মংগেশকাৰে বহুতকে পথ দেখুৱাই গ'ল। শিল্পী প্ৰকৃততে কেনেকুৱা হ'ব লাগে তাৰ এটা জ্বলন্ত উদাহৰণ লতা মংগেশকাৰ। এগৰাকী মহান শিল্পীক কিছু সময়ৰ পাছতেই তেওঁৰ নশ্বৰ দেহ চিতাত তুলি দিয়া হ'ব আৰু পঞ্চভূতত বিলীন হ'ব তেওঁৰ নশ্বৰ দেহ। এয়া শিৱাজী পাৰ্কৰ দৃশ্য পোনপটীয়া সম্প্ৰচাৰত আপোনালোকে প্ৰত্যক্ষ কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীও তাত উপস্থিত হ'ব, অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব।
আৰু হয়তো 20-25 মিনিটৰ ৰাস্তা যদি মাজতেই গুণমুগ্ধসকলে আকৌ ভিৰ নকৰে তেনেহ'লে হয়তো 20-25 মিনিটৰ পাছতেই তেওঁৰ নশ্বৰ দেহটো শিৱাজী পাৰ্কত আহি উপস্থিত হ'ব যিখন পুষ্পসজ্জিত স্বৰ্গৰথত তেওঁৰ নশ্বৰ দেহটো কঢ়িয়াই অনা হৈছে সেই ৰথখনে কিছু এতিয়া গতি লৈছে প্ৰথম অৱস্থাত হাজাৰ হাজাৰ লোকৰ ভিৰৰ বাবেই গতি ল'ব পৰা নাছিল আৰু যদি এই গতিত আহি থাকে তেনেহ'লে শিৱাজী পাৰ্কত প্ৰায় 15-20 মিনিটৰ পাছতেই স্বৰ্গৰথখন আহি উপস্থিত হ'ব আৰু তাতো অন্তিম শ্ৰদ্ধাঞ্জলি জনাই যিখিনি নিয়ম আছে নীতি নিয়ম আছে সেইখিনি পালন কৰি চিৰ বিদায় দিয়া হ'ব লতা মংগেশকাৰক আপকি সেৱা নামৰ ছবিৰে তেওঁ গীতৰ যাত্ৰা আৰম্ভ কৰিছিল 1949 চনত মহল কথা ছবিৰ এটা গীত বহুল চৰ্চিত হৈছিল অসমীয়া ভাষাতো গীত পৰিৱেশন কৰিছিল লতাজীয়ে অভিনেত্ৰী ৰূপেও তেওঁৰ প্ৰথম কথা ছবি আছিল পহেলি মংগল আৰু এনেধৰণে নিজৰ সাংস্কৃতিক যাত্ৰা নিৰন্তৰ গতিত চলাই নিছিল লতা মংগেশকাৰে জীৱনৰ অন্তিম সময়ত যদিও তেওঁ সাংস্কৃতিক কামসমূহ কৰা নাছিল তেওঁৰ শাৰীৰিক অসুস্থতা বা আন কিছু বাৰ্ধক্যজনিত সমস্যাৰ বাবে সেই কামসমূহৰ পৰা তেওঁ কিছু আঁতৰি আছিল কিন্তু তেওঁৰ আশীৰ্বাদ প্ৰতিজন ভাৰতীয়ৰ শিৰত আছিল তেওঁৰ আশীৰ্বাদ প্ৰতিগৰাকী যুৱ প্ৰজন্মৰ শিল্পীৰ শিৰত আছিল লতা মংগেশকাৰৰ আশীৰ্বাদতেই সকলো পুষ্ট হৈ পৰিছিল আৰু সেই আশীৰ্বাদকে সাৰোগত কৰি সেই আশীৰ্বাদকে সাহস হিচাপে লৈ প্ৰতিগৰাকী শিল্পী আগবাঢ়িব বিচাৰে নিজৰ জীৱন যুদ্ধত নিজৰ সংগীতৰ যুদ্ধত বা নিজৰ সাংস্কৃতিক ক্ষেত্ৰখনত আৰু আজি যুৱ প্ৰজন্মৰ পৰা আৰম্ভ কৰি জ্যেষ্ঠজনলৈকে সকলোৱে লতা দিদিক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে এগৰাকী মহান শিল্পীক হেৰুৱাই আজি সকলো শোকত ম্ৰিয়মান আৰু অকৃত্ৰিম মৰম যে আছিল লতা দিদিৰ প্ৰতি সেয়া আজি ভালদৰেই পৰিস্ফুট হৈ পৰিছে যেতিয়া তেওঁ চিকিৎসালয়ত মৃত্যু হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ল তেতিয়াই চিকিৎসালয়ত ধপলিয়াই গৈছিল হাজাৰ হাজাৰ অনুৰাগী অৱশ্যে আৰক্ষী নিৰাপত্তাৰক্ষীৰ ব্যস্তনিত আছিল সেয়েহে হয়তো কিছু নীতি নিয়মো সকলোৱে মানিবলগীয়া হৈছিল তাৰপাছত তেওঁৰ নশ্বৰ দেহটো দুপৰীয়া 12:30 বজাৰ লগে লগেই তেওঁৰ বাসগৃহলৈ নিয়া হ'ল তাতো হাজাৰ হাজাৰ গুণমুগ্ধই ভিৰ কৰিলে প্ৰায় প্ৰতিটো ক্ষেত্ৰৰ লোকে আহিল তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আৰু যিসকল লোক আহিব পৰা নাই তেওঁলোকে নিজৰ ঘৰৰ পৰাই নিজৰ কাৰ্যালয়ৰ পৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কোকিল কণ্ঠী গায়িকাগৰাকীক অন্তিম যাত্ৰাৰ দৃশ্যসমূহ এনেধৰণে দেখুৱাই থাকিম কিন্তু এইখিনিতে পুনৰ সময় চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম আমি লতা দিদিৰ অন্তিম যাত্ৰাৰ কাৰ্যসূচীৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক দেখুৱাই আছো মুম্বাইৰ পৰা ছত্ৰপতি শিৱাজী পাৰ্কত তেওঁৰ অন্তিম যাত্ৰাৰ বাবে অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সকলো ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু বৰ্তমান পুষ্পসজ্জিত স্বৰ্গৰথত লতা দিদিৰ নশ্বৰ দেহ লৈ যোৱা হৈছে শিৱাজী পাৰ্ক অভিমুখে প্ৰথম অৱস্থাত বহু হাজাৰ লোকৰ সমাগম হৈছিল কিন্তু আৰক্ষীয়ে কিছু নিয়ন্ত্ৰণ কৰিছে কাৰণ কোভিড নীতি নিয়ম আছে বা আন কেতবোৰ দিশ চাই সকলো নীতি নিয়ম মানি আৰক্ষীয়ে জনসাধাৰণৰ ভিৰ কিছু কমাবলৈ চেষ্টা কৰিছে কিন্তু মানুহৰ মনে কেতিয়াও মানি নলয় কাৰণ অকৃত্ৰিম ভালপোৱা লতা দিদিৰ প্ৰতি ইয়া দেখুৱাইছো আমি আপোনালোকক পথৰ দুয়ো কাষে এই সকল লোক য'ত আমি শিশুৰ পৰা বৃদ্ধলৈকে প্ৰত্যেকগৰাকী ব্যক্তিকে দেখিবলৈ পাইছোঁ একোটা পৰিয়ালৰ প্ৰতিটো প্ৰজন্মৰ হয়তো প্ৰিয় শিল্পী লতা মংগেশকাৰ যদি একোটা পৰিয়ালত 4জন সদস্য সেই 4জন সদস্যৰে প্ৰিয় শিল্পী লতা মংগেশকাৰ ইয়া মাত্ৰ এটা উদাহৰণৰ কথা আমি উল্লেখ কৰিছোঁ মানে লতা দিদিৰ প্ৰতি ইমান অকৃত্ৰিম ভালপোৱা আছে ভাৰতবাসীৰ সেয়া হয়তো আমি কথাৰে বুজাব নোৱাৰোঁ এই অকৃত্ৰিম ভালপোৱাৰ বাবেই আজি সকলোৰে চকুৰ পৰা চকুলনি কৰি আহিছে আৰু বৰ্তমান শিৱাজী পাৰ্কত এইখিনি পদক্ষেপ লোৱা হৈছে তেওঁৰ চিতা সম্পূৰ্ণ পুষ্পৰে সজ্জিত কৰা হৈছে তাৰ পাছতেই তেওঁৰ যিখিনি বিদায়ৰ নীতি নিয়ম আছে সেই নীতি নিয়মসমূহ পালন কৰা হ'ব ৰাষ্ট্ৰীয় মৰ্যাদাৰে অন্তিম বিদায় দিয়া হ'ব লতা দিদিক পুষ্পসজ্জিত স্বৰ্গৰথখন বৰ্তমান আগবাঢ়ি আছে শিৱাজী পাৰ্ক অভিমুখে হয়তো আৰু কিছু সময় লাগিব কাৰণ ভিৰ প্ৰথম অৱস্থাত কিছু বাঢ়িছিল মাজতে অলপ নিয়ন্ত্ৰণলৈ আহিছিল আকৌ এতিয়া ভিৰ বৃদ্ধি পাইছে সকলোৱে পুষ্পাঞ্জলি জ্ঞাপন কৰিবলৈ চেষ্টা কৰিছে নিজৰ মোবাইলৰ কেমেৰাত দৃশ্যসমূহ বন্দী কৰিছে লতা দিদিৰ এই অন্তিম যাত্ৰাৰ দৃশ্য আমি কৈছোঁ আপোনালোকক হয়তো একোটা পৰিয়ালৰ
প্ৰতিটো প্ৰজন্মৰে প্ৰিয় শিল্পী লতা মংগেশকাৰ তেওঁৰ কণ্ঠত সেইখিনি শক্তি আছিল যি শক্তিৰে তেওঁ সকলোকে সন্মুখনি বান্ধেৰে বান্ধিবলৈ সক্ষম হৈছিল তেওঁৰ কণ্ঠত সেইখিনি শক্তি আছিল যি শক্তিৰ জৰিয়তে হয়তো কোনো এগৰাকী অসুস্থ ব্যক্তিও কিছু পৰিমাণে সুস্থ হৈ উঠিছিল যেতিয়াই তেওঁৰ গান শুনে সেয়া হ'ল এগৰাকী সংগীত শিল্পীৰ প্ৰকৃত কাৰিশ্মা এগৰাকী সংগীত শিল্পীৰ প্ৰতি কিমান ভাৰতবাসী সমৰ্পিত হ'ব পাৰে তাৰ এক জ্বলন্ত উদাহৰণ লতা মংগেশকাৰ কাৰণ লতা মংগেশকাৰে তেওঁৰ প্ৰতিটো কামতে সৰ্বস্ব উজাৰি দিছিল প্ৰতিটো কামকে তেওঁ ভগৱানৰ কাম হিচাপে গণ্য কৰিছিল তেওঁ নিজৰ সাক্ষাৎকাৰতো এইখিনি কথা উল্লেখ কৰিছে তেওঁ ইমান বছৰ কাম কৰিলে তাৰ পাছতো যিকোনো এটা কামৰ প্ৰজেক্টত তেওঁ অংশগ্ৰহণ কৰিলেই সেই কামটোক একেবাৰে নতুন কাম হিচাপে গণ্য কৰে সেয়েহে তেওঁৰ ভাল কামসমূহ ফুটি উঠে তেওঁ 100% দিয়ে যাৰ বাবে সেই গীতটো কালজয়ী গীত হিচাপে সদায় অমৰ হৈ থাকি যায় আৰু বৰ্তমান আমাৰ সাংবাদিকৰ কেমেৰাত এই সমুদ্ৰদৃশ্যবন্দী হৈছে মুম্বাইৰ ৰাজপথৰ পৰা মুম্বাইৰ ৰাজপথত এয়া পুষ্পসজ্জিত স্বৰ্গৰথ লতা মংগেশকাৰৰ আগবাঢ়ি গৈছে ছত্ৰপতি শিৱাজী পাৰ্ক অভিমুখে কিছু সময়ৰ পাছতেই শিৱাজী পাৰ্কত গৈ উপস্থিত হ'ব স্বৰ্গৰথখন আৰু লতা দিদিক অন্তিম বিদায়ৰ বাবে তাত সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে ইতিমধ্যে পুৰোহিতসকলো আহিছে তাত কিছু মন্ত্ৰোচ্চাৰণ কৰা হ'ব কিছু নীতি নিয়ম আছে বৈদিক নীতি নিয়ম অনুসৰি লতা দিদিক অন্তিম বিদায় জনোৱা হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি উপস্থিত হোৱাৰ কথা শিৱাজী পাৰ্কত হয়তো কিছু সময় লাগিব 6 বজা বা 6:30 বজাৰ ভিতৰত তেওঁ হয়তো অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব পাৰে সেইখিনি সময় নিৰ্ধাৰণ কৰা হৈছে প্ৰথম অৱস্থাত অৱশ্যে 4 বজা নিৰ্ধাৰণ কৰা হৈছিল কিন্তু সেই সময়সীমা কিছু পিছুৱাই দিয়া হৈছে 30টাৰো অধিক ভাষাত কণ্ঠদান কৰি শিল্পীগৰাকীয়ে এক অনন্য ইতিহাস ৰচনা কৰি থৈ গ'ল 30,000ৰো গান তেওঁ গাই গ'ল ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য আৰু একছত্ৰী সম্ৰাজ্ঞী এগৰাকী লতা মংগেশকাৰ আৰু আজি লতা মংগেশকাৰৰ চিৰবিদায়ৰ এক ক্ষণ কান্দি কান্দি সকলোৱে চিৰবিদায় দিছে প্ৰিয় শিল্পীগৰাকীক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো লতাজীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কি কয় মুখ্যমন্ত্ৰীয়ে শুনাই ল'ব বিচাৰিছোঁ আমাৰ মাজৰ পৰা আঁতৰি গ'ল সৰুৰ পৰা যাৰ গান শুনি শুনি আমি ডাঙৰ হৈছিলোঁ তেনে এগৰাকী সুৰৰ সম্ৰাজ্ঞী আমাৰ মাজৰ পৰা আঁতৰি যোৱাটো আমাৰ বাবে অত্যন্ত শোকৰ বাতৰি তেখেতে সুদীৰ্ঘ জীৱনত 25,000তকৈ ওপৰত গান বাণীবদ্ধ কৰিছিলে আৰু সুন্দৰ অসমীয়া গানো তেখেতে গাইছিলে আজিৰ এই দিনটোত অসমবাসী ৰাইজৰ হৈ বিদেহী আত্মাৰ প্ৰতি মই শ্ৰদ্ধা জনাইছোঁ পৰম পিতা ভগৱানৰ ওচৰত কামনা কৰিছোঁ বিদেহী আত্মাই যাতে সদ্গতি পায় আৰু লতা মংগেশকাৰৰ পৰিয়ালবৰ্গলৈ অসমবাসী ৰাইজৰ হৈ মই মোৰ শোক প্ৰকাশ কৰিছোঁ এয়া হিমন্ত বিশ্ব শৰ্মাৰ ভাই আপোনালোকে শুনিলে অসমৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলে এতিয়া শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে শোকবাৰ্তা প্ৰেৰণ কৰি আছে এয়া মুখ্যমন্ত্ৰীৰ শোকবাৰ্তা আপোনালোকে শুনিলে সমগ্ৰ অসমবাসীৰ হৈ তেওঁ লতা মংগেশকাৰৰ পৰিয়ালক গভীৰ সমবেদনা জ্ঞাপন কৰিছে আৰু বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে আমি কৈছোঁ যে যুৱ প্ৰজন্মৰে হওক বা জ্যেষ্ঠসকলৰে হওক প্ৰতিগৰাকীৰে প্ৰিয় লতা মংগেশকাৰ অসমৰো একাংশ যুৱ প্ৰজন্মৰ শিল্পীয়ে লতা মংগেশকাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে এগৰাকী যুৱ শিল্পী নৱনীতা শৰ্মা তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে কি কয় তেওঁ শুনাই লৈছোঁ সেইবাবে এটা অতি দুখৰ খবৰ যে লতাজী আৰু আমাৰ মাজত নাই লতা মংগেশকাৰ তেখেতৰ আজি ৰাতিপুৱা দেহাৱসান ঘটিছে তেখেতৰ বিষয়ে আচলতে কোৱাৰ কোনো ধৃষ্টতা নাই আমাৰ আৰু এইখিনি ক'ব বিচাৰিম যে তেখেতে যিসমূহ কালজয়ী গীত আমালৈ আগবঢ়াই থৈ গ'ল ভাৰতীয় সংগীত জগতত তেওঁৰ যিসমূহ কালজয়ী গীত আছে আমি সদায় চেষ্টা কৰি যাম যাতে সেই গীতসমূহ আমি আগলৈ আগুৱাই লৈ যাব পাৰোঁ আগবঢ়াই লৈ যাব পাৰোঁ
আৰু তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাই তেখেতৰ এটি গীত অকণমান नाम गुम जाएगा चेहरा ये बदल जाएगा मेरी आवाज ही पहचान है गर याद रहे हो नाम गुम जाएगा चेहरा ये बदल जाएगा অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী লগতে ভোজপুৰী গীততো কণ্ঠদান কৰি জনপ্ৰিয় হোৱা কল্পনা পাটোৱাৰী তেওঁ গভীৰ শোক প্ৰকাশ কৰিছে কল্পনা পাটোৱাৰীয়ে কি কয় লতা মংগেশকাৰৰ মৃত্যুত এবাৰ শুনাব বিচাৰিছোঁ कुछ पुण्यात्मा शायद इस धरती में इसलिए भेजे जाते हैं कि दुनिया में अमन शांति प्यार और मोहब्बत कैसे फैला के रखा जाए कैसे प्रेममय बना के रखा जाए इस दुनिया को उन्हीं आत्माओं में से एक थी लता मंगेशकर उनकी जगह कोई और संभव ही नहीं है पूरे दुनिया भर में कोई ले पाए समय जैसे रुक सी गई है थोड़ी देर के लिए ऐसा लगा कि जैसे सब ठहर गया है आप ही के द्वारा गाया हुआ एक गीत को श्रद्धांजलि स्वरूप में गाना चाहूँगी देना चाहूँगी श्रद्धांजलि ठन गई मौत से ठन गई जूझने का मेरा कोई इरादा न था मोड़ पर मिलेंगे इसका वादा न था रास्ता रोक कर वो खड़ी हो गई यूं लगा जिंदगी से बड़ी हो गई সময় যেন ৰৈ গৈছে আৰু সেই সময় ৰৈ গৈছে একমাত্ৰ লতা মংগেশকাৰ আজি আমাৰ মাজৰ পৰা আঁতৰি যোৱাৰ বাবে সকলো স্তব্ধ যেনেধৰণে মানুহ শোকস্তব্ধ তেনেধৰণে যেন সময়ো স্তব্ধ হৈ পৰিছে লতা মংগেশকাৰ বিহীন সংগীত জগতৰ কথা যেন কল্পনাই কৰিব নোৱাৰি আৰু সেয়া প্ৰতিগৰাকী শিল্পীৰ মুখত আজি শুনা গৈছে এই অন্তিম যাত্ৰাৰ দৃশ্য আপোনালোকে দেখি আছে আমি নিৰন্তৰ গতিত লতাদিৰ এই অন্তিম যাত্ৰাৰ পোনপটীয়া সম্প্ৰচাৰ আপোনালোকক মহাৰাষ্ট্ৰৰ পৰা আগবঢ়াই আছোঁ মুম্বাইৰ পৰা আগবঢ়াই আছোঁ এফালে দেখিছে অন্তিম যাত্ৰাৰ এই দৃশ্য আনফালে দেখিছে শিৱাজী পাৰ্কৰ এই দৃশ্য শিৱাজী পাৰ্কত দেশৰ প্ৰধানমন্ত্ৰীও আহিব লতা দিদিক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আৰু বৰ বেছি সময় নাই তাৰ পাছতেই লতা দিদিৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব এই শিৱাজী পাৰ্কতে ৰাষ্ট্ৰীয় শোক ইতিমধ্যে ঘোষণা কৰা হৈছে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা দুদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰা হৈছে আমি লতা দিদিৰ বিদেহ আত্মাৰ নিউজ 18ৰ তৰফৰ পৰা চিৰশান্তি কামনা কৰিছোঁ সময় হৈছে বাণিজ্যিক বিৰতিৰ পাছতে চিটি 18